আমার রাজ্যিক জমিয়তের সভাপতি মৌলানা বদরুদ্দিন আজমল সাহাবে প্রত্যেকখন জেলা জমিয়ত তথা আঞ্চলিক জমিয়ত আমার এটা আহ সাহায্যৰ বতৰা প্ৰেৰণ কৰিছে আৰু সেই নিৰ্দেশ মৰ্মে আমি দক্ষিণ চাৰমাৰা খৰিচাবিটা জিলা জমিয়তৰ তৰফৰ পৰা খৰিচাবিটা আঞ্চলিক জমিয়তৰ কৰ্মকৰ্তা সকলে একত্ৰিত হৈ বানপীড়িত অঞ্চলত কিছু সাহায্য দিয়াৰ উদ্দেশ্যেৰে প্ৰত্যেকখন দোকানে দোকানে গৈ আমি কিছু টকা সংগ্ৰহ কৰিলো। আমাৰ এটা সামান্য প্ৰয়াস যে বান বিধ্বস্ত অঞ্চল শিৱসাগৰকে ধৰি যিকেইখন জিলাত এনেকুৱা এটা দুৰ্যোগ আহিল, সেই দুৰ্যোগত আমি সকাহ দিব পাৰো তাৰ উদ্দেশ্যেৰে আমি কিছু প্ৰয়াস আৰু চেষ্টা কৰিলো, যাতে তেওঁলোকৰ জীৱনলৈ আকৌ পুনৰ সেই আগৰ জীৱন ঘূৰি আহে তাৰে চেষ্টা কৰিলো। এটা সামান্য এটা আমি অৱদান আগবঢ়ালো। জমিয়তৰ সভাপতি মৌলানা বদৰুদ্দিন চাহাব তেখেত তেখেত প্ৰতিখন জিলাত পদাৰ্পণ কৰি আছে আৰু ৰিলিফ ফাণ্ডো আছে। আমি সেইমতে সেই চেনেলত আমি তেখেতসকলৰ হাতত গতাই দিম। হয় হয়, আমাৰ এইটো এটা আমাৰ ভাল পদক্ষেপ যে আমাৰ প্ৰত্যেকখন জমিয়তৰ ফালৰ পৰা আমি এনেকুৱা চেষ্টা কৰি আছো আৰু টকা সংগ্ৰহ কৰি আছো, যাতে বানপীড়িত তেওঁলোকৰ সমভাগী আমি হ'ব পাৰো, তেওঁলোকৰ দুখত সমভাগী হ'ব পাৰো। এইটো আপোনালোকে সকলোৱে অৱগত যে আমাৰ মৌলানা বদৰুদ্দিন আজমল জমিয়তৰ সভাপতি, অসম ৰাজ্যিক জমিয়তৰ সভাপতি, তেওঁ প্ৰথমতে তেওঁ ফাণ্ডৰ পৰা অৰ্থাৎ আজমল ফাউণ্ডেশ্যন মাৰ্কাজুল মাৰিগৰ পৰা আপোনাৰ আপাৰ অসমত যিবোৰ 4খন জিলাত ক্ষতিগ্ৰস্ত হৈছে তাত দুটি কৰি লাগিছে, এইটো আপোনাৰ সকলোৱে জানে। সেই হিচাপে তেওঁ তৰফৰ পৰা আমাৰ জিলাত প্ৰত্যেকখন অসমৰ সাংগঠনিক জিলা হ'ল আপনার 56খন, প্রশাসনিক জিলা হল 26খন 36খন আৰু আমাৰ সাংগঠনিক জিলা 56খন। 56খন জিলাতে উনি একটা নির্দেশ দিছে যে আপোনালোকে এই দুর্যোগের সময়ত আপনাকে সহায় করক। এইটো এটা ইছলামৰ আদৰ্শ। আমাৰ নবী করিম সাল্লাল্লাহু আলাইহি সাল্লাম এটা শিক্ষা দি গৈছে যে হিন্দু মুছলমান জৈন খ্ৰীষ্টান যিকেই নহওক কিয় সকলোৰে বিপদত, সকলো দুৰ্যোগত, সুনামিত আমাৰ সকলোৱে একলগ হৈ সহায় কৰিব লাগে। এইটো আমাৰ সম্প্ৰীতিৰ এটা নিদৰ্শন, এই যে ইছলামৰ এটা নিদৰ্শন। সেই হিচাপে ষ্টেটৰ যেটা নিদৰ্শন, সেই নিৰ্দেশ মতে আমাৰ দক্ষিণ চাৰমাৰা খৰিকাবিটা জিলা জমিয়তৰ যেটা এইটোত আমাৰ 15খন আঞ্চলিক আছে। আমি 15খন আঞ্চলিকত আমি জাননী দিছোঁ, মই জিলা জমিয়তৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। মোৰ ঘৰ খৰিকাবিটাতেই, যি কি নহওক। তো আমি প্ৰত্যেকখন আঞ্চলিকত আমি জাননী জাৰি কৰিছোঁ, প্ৰত্যেকখন আঞ্চলিকৰ পৰা আমাৰ কিবা এটা আহিব, কালেকশ্যন হৈ আছে। আমাৰ ইয়াতো কালেকশ্যন হৈ আছে, মোটামুটি আপুনি চালে কেইবাটাও কালেকশ্যন হৈছে, তথাপি যিখিনি হৈছে এইখিনি আমি আমাৰ জিলা জমিয়তৰ লৈকে আমাৰ একাউণ্টো আছে, আমি বদৰুদ্দিন সাহেব আহি আছে, আমি পইচাখিনি জমা দি দিম। আমাৰ প্ৰত্যেক 15টা আঞ্চলিকৰ পৰা যিখিনি পইচা একগোট কৰি আমি পইচাখিনি একেলগ কৰি আমি জমা দিম। এইটো আমাৰ কথা। আমি সৰু সুৰা যে বজাৰ টজাৰ কালেকশ্যন হৈছে আমাৰ খৰিকাবিটাত, এইখিনি পইচাখিনি যিখিনি হৈছে সেইখিনি আমি পঠাই দিম। গোটেইখিনি 15টা আঞ্চলিকৰ পইচাখিনি একগোট কৰি আমি পঠাই দিম ষ্টেটত। এইটোৱেই কথা।